দিছপুৰত অসম ৰাজ্যিক পাঞ্জা প্ৰতিযোগিতা 400 গৰাকী পাঞ্জা খেলুৱৈৰ অংশগ্ৰহণ ক্লাব ডাউনটাউনৰ উদ্যোগ দিছপুৰৰ ভোগেশ্বৰী ফুকননী ইনডোৰ ষ্টেডিয়ামত দেওবাৰে অনুষ্ঠিত হয় প্ৰথম সংখ্যক অসম ৰাজ্যিক পাঞ্জা প্ৰতিযোগিতা 2024 পিপলছ আৰ্ম ৰেছলিং এছ'চিয়েশ্যন অসমৰ অধীনত তথা ক্লাব ডাউনটাউনৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে মুঠ 14খন জিলাই প্ৰায় 400 গৰাকী পাঞ্জা খেলুৱৈয়ে ক্ৰীড়াংগনত উজাৰি দিছে শ্ৰেষ্ঠত্ব সাব জুনিয়ৰ জুনিয়ৰ ইউথ সিনিয়ৰ মাষ্টাৰ শাখাত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা 4খনকৈ টেবুলত প্ৰতিপক্ষৰ সৈতে যুঁজ দিছে বিভিন্ন শাখাৰ পাঞ্জা খেলুৱৈসকলে এই প্ৰতিযোগিতাৰ পৰাই সমাগত নেশ্যনেলৰ বাবে খেলুৱৈ বাছনি কৰিব আয়োজকে এই সন্দৰ্ভত জনালে পিপলছ আৰ্ম ৰেছলিং এছ'চিয়েশ্যন অসমৰ সম্পাদক নয়নজ্যোতি বৰাই মোটামুটি 350 পৰা 400 প্লেয়াৰ্ছ আপোনাৰ 14 ডিষ্ট্ৰিক্টছ মানে 14খন ডিষ্ট্ৰিক্ট হৈছে এতিয়া খেল চলিয়ে আছে আৰু অলপ টাইম লাগিব সেই সময়তে সিনিয়ৰ কেটেগৰীবিলাক এতিয়া আৰম্ভ হ'ব আৰু আপোনাৰ যিখিনি ল'ৰা ছোৱালী দেখিছোঁ বহুত ভালে লাগিছে মানে বহুত নতুন নতুন ল'ৰা মানে মোক দেখা পালোঁ এতিয়া তো গেমটো চাই পেলাইতো মই মানে প্লেয়াৰ্ছখিনি চাই ছেটিছফাইড যে মানে ছাকচেছফুল থিং এতিয়া ইয়াতে আমাৰ এজ গ্ৰুপ যদি চাওঁ আমি সাব জুনিয়ৰ ইউথ তাৰপিছত নেক্সট কেটেগৰী হৈ গ'ল আপোনাৰ অ'পেন কেটেগৰী যিটো ছিনিয়ৰ কেটেগৰী তাৰপিছত মাষ্টাৰ্ছ কেটেগৰী এতিয়া গ্ৰেণ্ড মাষ্টাৰ্ছ এনেই আমি আছে কিন্তু আমি ৰখা নাই কাৰণ আমাৰ গ্ৰেণ্ড মাষ্টাৰৰ কোনো মানে এথলিট নাই মানে আৰু মোটামুটি মই যিখিনি টাৰ্ণ আপ দেখিছোঁ ভাল লাগিছে মানে পেৰা এথলিট এতিয়া প্ৰেজেণ্ট নাই কিন্তু আমি আশা কৰিছোঁ যে নেক্সট ইয়েৰ গোটেইবিলাকে আকৌ জইন কৰে মানে আগতে আছিলে আমাৰ তেওঁলোকে মেবি এতিয়া কিবা কাৰণত মানে জইন কৰা নাই আকৌ জইন কৰিব প্ৰথম ষ্টেট এখন আমাৰ এছ'চিয়েশ্যনৰ আণ্ডাৰত মানে আমাৰ এফিলিয়েশ্যনটো পিপলছ আৰ্ম ৰেছলিং যিটো ফেডাৰেশ্যন ইণ্ডিয়াৰ পাফি তাৰ লগত আমাৰ এফিলিয়েশ্যন আছে আৰু এইটো আপোনাৰ ৱৰ্ল্ড আৰ্ম ৰেছলিং ফেডাৰেশ্যন আৰু AAFৰ লগত মানে এফিলিয়েটেড হয় পাফিটো নেশ্যনেল ছিলেকশ্যন হয় ইয়াৰে প্লেয়াৰ্ছবিলাকৰ মানে পাৰফৰ্মেঞ্চৰ ভিতৰত নেশ্যনেল যাব নেশ্যনেল যদি ভাল পাৰফৰ্ম কৰে ইণ্টাৰনেশ্যনেল যাব প্ৰ' পাঞ্জাৰ যদি চকুত হয় প্ৰ' পাঞ্জাই ল'ব প্ৰ' পাঞ্জা এইটো বহুত ডাঙৰ লীগ এতিয়া আৰম্ভ হৈছে ওৱান অফ দ্য মানে ফাষ্টেষ্ট মানে গ্ৰ'য়িং লীগ আৰু ইন দ্য ৱৰ্ল্ড প্ৰ' পাঞ্জা লীগ তো তাৰ কাৰণেও প্লেয়াৰ্ছবিলাক এতিয়া মানে বেষ্ট ট্ৰেইনিঙত আছে ফেডাৰেশ্যনৰ সহযোগিতা মানে আমাক তেওঁলোকৰ গাইডলাইনছ মতেদি আমি চলি আছোঁ তেওঁলোকে আমাক গাইড কৰিও আছে কি হয় কি নহয় কেনেকৈ আমাৰ গেমবিলাক চলিব কি মানে ইয়াত অৰ্গেনাইজ কৰিব লাগিব কি আমি ৰুলছ এণ্ড ৰেগুলেশ্যন মানি চলিব লাগিব সেই তেনেকুৱা এই প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তোলাত অৰিহণা যোগাই আহিছে ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ তথা প্ৰ' পাঞ্জা লীগৰ বিজয়ী অসম জীয়াৰী চেতনা শৰ্মাই এই প্ৰতিযোগিতাৰ পৰাই নেশ্যনেললৈ যাতে অভিলেখ সংখ্যক অসমৰ খেলুৱৈ বাছনি হয় তাৰ আশা কৰিছে তেওঁ নেশ্যনেলত সুন্দৰ প্ৰদৰ্শন কৰা অসমৰ খেলুৱৈয়ে প্ৰ' পাঞ্জা লীগৰ বাবে নিৰ্বাচকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব বুলি প্ৰত্যাশা কৰিছে চেতনা শৰ্মাই অবভিয়াছলি ওলাব এতিয়া বৰ্তমান 13জন খেলি আছে ছিজন 1ত 13জন খেলিছে এতিয়া যোনে ষ্টেটত ভাল পাৰফৰ্ম কৰিব সিহঁতেতো অবভিয়াছলি নেশ্যনেল যাব আৰু নেশ্যনেলত যদি ভাল পাৰফৰ্ম কৰিব পাৰে ভাল মানে গেম দেখায় তেতিয়া প্ৰ' পাঞ্জা লীগৰ চকুত আহে আৰু সিহঁতে নেশ্যনেলৰ পৰা চুজ কৰে তো মই বিচাৰোঁ 13জনৰ পৰা 30জন হওঁগৈ সেইটো কাৰণে আমি ভাল টিম এটা লৈ যাব বিচাৰিছোঁ নেশ্যনেললৈ আৰু তাৰ কাৰণে ষ্টেটটো বহুত জৰুৰী ছিলেকশ্যনটো আৰু আজি বহুত প্লেয়াৰ হৈছে ভাবাতছে বহুত বেছি প্লেয়াৰ হৈছে সেইকাৰণে বহুত ভাল লাগিছে পাঞ্জা পৰিৱেশ বহুত চেঞ্জ হ'ল মই যেতিয়া ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছিলোঁ আমাৰ এনেকুৱা সৰু এটা টেণ্ট পাতে সৰু এটা টেণ্টত আমি খেলোঁ আৰু একো নাই নিজৰ খৰচা দি A to Z নিজৰ খৰচা দি আমি ডিষ্ট্ৰিক্ট খেলোঁ ষ্টেট খেলোঁ নেশ্যনেল খেলোঁ গেমটো ষ্টেণ্ডাৰ্ডটো ল' আছিলে ষ্টিল গেমটোৰ প্ৰতি পেশ্যন আছিলে কাৰণে খেলিছিলোঁ কিন্তু আজি ইমান বছৰ পিছত এতিয়া গেমৰ ষ্টেণ্ডাৰ্ডেই বেলেগ হৈ গ'ল আৰু প্ৰ' পাঞ্জা লীগটোতো মানে ক'বই নালাগে প্লেয়াৰ্ছবিলাকক 5-star হোটেলত ৰাখে ভাল খানা খুৱাই তাৰ মানে এইটো মানে 5-star হোটেলৰ মানে আমি ফেচিলিটিছ পাওঁ খেলিব গ'লে ইভেন আমি একোতো দিব নালাগে গোটেই ফেচিলিটিছ পাওঁ উল্টা খেলাৰ কাৰণে আমি পইচাও পাওঁ যোনে যিমান ভাল খেলিব সেই অনুপাতে পইচা পায় এইটো ষ্টেট ছিলেকশ্যন হয় ইয়াৰ পিছত নেশ্যনেল হ'ব আগতে নেশ্যনেলৰো ষ্টেণ্ডাৰ্ড ইমান নাছিলে ষ্টেটত এইবাৰ আজি যিটো ষ্টেট হৈছে এইটো নেশ্যনেল আগৰ নেশ্যনেলছেও ভাল ষ্টেণ্ডাৰ্ডত আমি পাতিব চেষ্টা কৰিছোঁ আৰু দেখি মানে মই হেপ্পী বহুত ছেটিছফাইড যে বহুত প্লেয়াৰ আহিছে তো ষ্টেণ্ডাৰ্ড গেমৰ বহুত হাই
ইয়াতে 300 চামথিং অলমষ্ট 400 প্লেয়াৰ আহিছে ৰেফাৰী অকল অসমৰ প্ৰত্যেকটা ডিষ্ট্ৰিক্টৰ পৰা আমি 2-3জনকৈ লৈছোঁ কাৰণ আমি 4খন টেবুলত চাইমালটেনিয়াছলি গেম চলাইছোঁ তো এখন টেবুলত মিনিমাম আপোনাৰ 4যোৰ মানে 2যোৰ ৰেফাৰী 4টা মানুহ আৰু জাজত আপোনাৰ 4জন 8জনকৈ লাগে তো 4খন টেবুলত আপোনাৰ মোটামুটি আমাৰ 30জন মানুহ লাগে তো অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পৰা 2-3জনকৈ লোৱা হৈছে আজি প্ৰাইজ ডিভিজন ৰাখিছোঁ সন্ধিয়াকৈ আজি শেষ কৰিম আমি মানে সেইকাৰণে আমি ফাৰ্ষ্ট আমি 2খন বা 3খন ৰাখিম ভাবিছিলোঁ এটলিষ্ট যোৱাকালি বহুত দেখা পাই আমি আৰু এখন প্লাছ কৰিছোঁ 4খন টেবুলত গেম চলাইছোঁ তো শেষ কৰিব পাৰিম ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক প্ৰথম সংখ্যক অসম ৰাজ্যিক পাঞ্জা প্ৰতিযোগিতা 2024 চেতনা শৰ্মাৰ বাটেৰে বাট বুলি প্ৰ' পাঞ্জা লীগৰ দৰে বৃহৎ মঞ্চত জিলিকি উঠক অসমৰ প্ৰতিভাধৰ পাঞ্জা খেলুৱৈ চিন্ময় বৰাৰ প্ৰতিবেদন গগৈ স্পৰ্টছ NA